কাইলৈ হেঁপাহৰ ৰঙালী বিহু আৰু আজি দেখিবলৈ পোৱা গৈছে সমগ্ৰ গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত জিআই টেগ লাভ কৰা অসমৰ জাতীয় চানকি গামোচাৰ যি পাৱাৰলুমৰ গামোচাৰে এক বজাৰ ভৰি পৰিছে সেই গামোচাৰ বিৰুদ্ধে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলাইছে হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ উচ্চপদস্থ বিষয়াসকলে। এই মুহূৰ্তত গণেশগুৰিত আছো আমি, কেমেৰা পাৰ্চন বিনোদ অধিকাৰীয়ে দেখুৱাব এই মুহূৰ্তত যিসমূহ জিআই টেগ লাভ কৰা আমাৰ জাতীয় চানকি গামোচাৰ যি পাৱাৰলুম অৰ্থাৎ মেচিনত প্ৰস্তুত কৰি উলিওৱা যিসমূহ গামোচা এই গামোচাসমূহৰ অভিযান চলাইছে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে। থলুৱা শিপিনীসকলক উৎসাহিত কৰাৰ লগতে আমাৰ যি থলুৱা যি এটা উদ্যোগ, এই থলুৱা শিপিনীসকলে নিজ হাতে বৈ উলিওৱা গামোচা সেই উদ্যোগটোক বচাই ৰখাৰ স্বাৰ্থতে হস্ততাঁত বস্ত্ৰশিল্পৰ বিষয়াসকলে এই মুহূৰ্তত বজাৰে বজাৰে বিহুৰ পূৰ্বে এনেকুৱা ধৰণে পাৱাৰলুমত ব্যৱহাৰ কৰা প্ৰস্তুত কৰি উলিওৱা গামোচাৰ বিৰুদ্ধে অভিযান চলাইছে। আব্দুল মান্নাফ আছে আমাৰ সৈতে। এই মুহূৰ্তত আপুনি অভিযান চলাইছে। কালি দেখিবলৈ পাইছিলো আমি খানাপাৰাৰ পৰা আদি কৰি কেইবাটাও স্থানত প্ৰায় 17খনকৈ দোকান আপোনালোকে সৰজমিনভাৱে অনুসন্ধান চলাইছিলে পাৱাৰলুমৰ গামোচা আছে নেকি। আজিও তদানুৰূপভাৱে আপোনালোকে অভিযান চলাইছে গণেশগুৰিত আমি দেখিবলৈ পাইছো। এই গামোচাখন কি হয়? ইয়াতে QR কোড এটাও সম্বলিত হৈ আছে। এই গামোচাখন কি হয়? এইটো একচুৱেলি আমাৰ ইয়াৰে থলুৱা শিপিনীয়ে বনোৱা গামোচা। স্বনিৰ্ভৰ নাৰী আঁচনি এখন আছে, সেই আঁচনিৰ অধীনত এওঁলোকৰ নামবিলাক অলৰেডি ৰেজিষ্টাৰ্ড হৈ আছে পৰ্টেলত। তাৰপিছত এওঁলোকৰ পৰা আমি ক্ৰয় কৰিছোঁ, চৰকাৰীভাৱে আমি ক্ৰয় কৰিছোঁ। ক্ৰয় কৰি পেলাই আমাৰ তাত ষ্টকিষ্ট হৈ আছে। এইবিলাক গামোচা আমি আকৌ আমাৰ লোকেল যিখিনি আউটলেট আছে, AGMC, আৰ্ট ফেয়াৰ, তেওঁলোকৰ থ্ৰু দি আৰু আমাৰ নিজাকৈ উইভাৰ্ছ এক্সটেনশ্যন ছাৰ্ভিচ ইউনিট 98 গোটেই অসমৰ ভিতৰত আছে, সেইবিলাকৰ থ্ৰু দি আমি এইবিলাক বিক্ৰী কৰিছোঁ। আপোনালোকে ইয়াৰ পৰা কিনিব পাৰিব। যিকোনো কাষ্টমাৰে, যিকোনো সৰু সৰু যিখিনি বেপাৰী আছে, মানে ষ্ট্ৰীট ভেণ্ডৰ আছে, তেওঁলোকে আমাৰ পৰা লৈ পেলাই কিনিব পাৰিব। ঠিক এইখিনি সময়তে ইয়াতে মই আপোনালোকে দেখাও পাইছে কেইবাজনো ষ্ট্ৰীট ভেণ্ডৰ আছে, এওঁলোকক আমি যোৱা বছৰ পাইছিলোঁ, এওঁলোকক আমি বুজাইছোঁ, কৈছোঁ, কিন্তু এওঁলোকে নামানি পেলাই এগ্ৰেছিভ হৈ পেলাই আমাক কিবা এটাক কৰাৰ মুডত এওঁলোকে আহি আছে। কিন্তু ঠিক সেইখিনিতে তাৰ একজেক্টলি নিয়াৰেষ্ট পইণ্টত চাওক, দুইজনী মহিলা আছে, সেই ল'ৰাটো আছে, এই দোকানীখন আছে, তেওঁলোকে ৰখা নাই। তেওঁলোকে বুজি পাইছে, একেটা কথা এখেতকো বুজাইছোঁ, কিন্তু এওঁলোকে বুজিবলৈ যত্ন নকৰে। কিন্তু বুজিবলৈ যত্ন নকৰে কাৰণে আমি কৈছোঁ এগ্ৰেছিভ নহ'ব, আপোনালোকে বুজি লওক। আপোনালোকে যিমান এগ্ৰেছিভ হ'ব, যিমান সেই কামটো কৰিব, আইনত যিটো বাধা আছে সেই কামটো কৰিব, মিনছ আপোনালোকৰ লছ হ'ব। আপোনালোকৰ এগেইনষ্টত FIR হ'ব, কোৰ্ট কেছ হ'ব, কোৰ্টত ধৰিব লাগিব, উকিল ধৰিব লাগিব, পইচা বেছি খৰচেই হ'ব, আৰু যিখিনি লাভ হোৱাৰ সম্ভাৱনা আছিল সেই লাভটো নহয়, লছেই হ'ব। গতিকে আপোনালোকে আমাৰ এই গামোচাখন বিক্ৰী কৰক। এইখন কৰিলে লাভটো কম হ'ব, 10% লাভ কৰক। কালি আমি দেখিছিলোঁ আপোনালোকে বান্দিলৰ পৰা 3খনকৈ গামোচা নমুনা আপোনালোকে লৈছে পাৱাৰলুমৰ হয়নে নহয় পৰীক্ষা কৰিব। আজি তেনেকুৱা ধৰণৰ সৰজমিন আপোনালোকে অনুসন্ধানত পালে নে নাই? অভিযান চলাওঁতে পাইছে? লৈছোঁ, আমি লৈছোঁ, সেইখিনি ভেণ্ডৰৰ পৰা ল'লোঁ নহয়। 3খনকৈ আমি চেম্পল টেষ্টিঙৰ কাৰণে লৈছোঁ, সেইখিনি আমি সন্দেহ কৰিছোঁ। 99% আমি এইটো পাৱাৰলুম বুলি সন্দেহ কৰিছোঁ, সেইটো পাৱাৰলুম হ'ব। সেইটো কাৰণে আমি টেষ্টিং কৰি পেলাই বাকীখিনি এওঁলোকৰ ফোন নম্বৰ, কণ্টেক্ট নম্বৰ লৈ লৈছোঁ, ছিগনেচাৰ লৈ লৈছোঁ। পাৱাৰলুমত তৈয়াৰ কৰি উলিওৱা গামোচাসমূহ ক'ৰ পৰা আহে? বহিৰাজ্যৰ পৰা আহে নে আমাৰ অসমতে ক'ৰবাত হৈ আছে? অসমততো নহয়, চাওক, অসমত কেইবাখনো মিল আছে আমাৰ, মানে মামিনগাঁও আৰু কেইবাটাও এনেকুৱা মিল আছে, এওঁলোকে গামোচা নবনায়, আৰু এওঁলোকে জানে। আমি আমাৰ ৰেগুলাৰলি মান্থলি আমাৰ অফিচৰ ষ্টাফ গৈ পেলাই ইনস্পেকশ্যন কৰোঁ। আমি তেওঁলোকক বুজোৱা হৈছে নে, থলুৱা আমাৰ যিসকল বেপাৰী বিক্ৰেতা আছে, বুজোৱা হৈছে নে যে পাৱাৰলুমৰ গামোচা বিক্ৰী কৰাৰ ফলত আমাৰ থলুৱা শিল্পটো নষ্ট হৈ আছে বুলি তেওঁলোক বুজোৱা পাইছে? এওঁলোকে বুজি পাইছে, এওঁলোকে নকৰে, এওঁলোকে আৰু নকৰে। আজি কিমানমান দোকানত আপোনালোকে অভিযান চলাব? আমি 6-7খন ষ্ট্ৰীট ভেণ্ডৰ পাইছোঁ, আৰু বাকী এইবিলাক দোকানো কৰিছোঁ, যদিও এওঁলোকে নাৰাখে, এওঁলোকে আমি নোট কৰি লৈছোঁ। আমি আব্দুল মান্নাফৰ ওচৰত থকা যি এখন গামোচা, এখন এটা নমুনা হিচাপে আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। ইয়াত সুন্দৰভাৱে লিখা আছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল। ইয়াত স্বনিৰ্ভৰ নাৰী স্কিম, যি আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ এক উল্লেখনীয় পদক্ষেপ হিচাপে স্বনিৰ্ভৰ নাৰী স্কিম এটা আঁচনি আছিলে, আৰু সেয়া 23 আৰু 24 বৰ্ষত ফলপ্ৰসূ হিচাপে দেখিবলৈ পোৱা গৈছিল। আৰু সেই আঁচনিৰ অধীনতে এনেকুৱা ধৰণে থলুৱা শিপিনীসকলে নিৰ্মাণ কৰি উলিওৱা গামোচা এই মুহূৰ্তত গুৱাহাটী মহানগৰীয়ে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰা হৈছে হেণ্ডলুম আৰু টেক্সটাইল বিভাগৰ ফালৰ পৰা। এই মুহূৰ্তত যিহেতু উচ্চপদস্থ বিষয়া আব্দুল মান্নাফে নিজে এই নমুনা ইয়াত ৰাখি থৈছে, আমি সুন্দৰভাৱে এই QR কোডটো স্কেন কৰিলে আচলতে কি ওলায় সেই বিষয়ে আমি দেখুৱাম। এই মুহূৰ্তত কেমেৰা পাৰ্চন বিনোদ অধিকাৰীয়ে দেখুৱাইছে এয়া জিআই টেগ লাভ কৰা আমাৰ থলুৱা শিল্পীয়ে বৈ উলিওৱা অসমীয়া জাতীয় চানেকি গামোচাৰ এটা নমুনা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। যেতিয়াই QR কোডটো, এই গামোচাখনৰ QR কোডটো স্কেন কৰা হৈছে, তাৰ ফলস্বৰূপে ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰডাক্ট ফুলাম গামোচা, বেঞ্চমাৰ্ক MSC ৱেভাৰ ৰঞ্জিত কলিতা। এই যাৰ তাঁতশালত বৈ উলিয়াইছে, তেওঁৰ সেই যিগৰাকী শিপিনী, সেই শিপিনীগৰাকীৰ নাম পৰ্যন্ত এই
QR কোডটো স্কেন কৰাৰ ফলত ওলাই পৰিছে গতিকে নিশ্চয়কৈ এয়া এটা খুব ভাল পদক্ষেপ অথেন্টিকেশ্যনৰ বাবে খুব সুন্দৰ সহজলভ্য এটা পদ্ধতি গতিকে কেৱল মাত্ৰ গণেশগুৰিয়ে নহয় গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত হস্ততাঁত বস্ত্ৰশিল্প উদ্যোগৰ যি তেওঁলোকে অভিযান চলাইছে পাৱাৰলুমৰ গামোচা বন্ধ কৰিব লাগে লগতে থলুৱা শিপিনীয়ে বৈ উলিওৱা এই অসমীয়া জাতীয় চানেকি গামোচাসমূহ যাতে বজাৰলৈকে উলিয়াই দিয়াৰ ফলত অসমীয়া থলুৱা শিল্পটো এটা স্বকীয়তা লাভ কৰি থাকে চিৰদিনৰ বাবে আৰু লগতে অসমীয়া শিল্পীসকলেও যাতে নিজৰ কষ্টৰে উপাৰ্জনৰ বাটটো আচলতে ৰাখিব পাৰে ভৱিষ্যতলৈ গতিকে নিশ্চয়কৈ এই মুহূৰ্তত আমি গণেশগুৰিৰ এই স্থানত যি অভিযান চলি আছে হেণ্ডলুম এণ্ড টেক্সটাইল বিভাগৰ সেই বিভাগৰ অভিযানৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো ইয়াৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে প্ৰায় আৰু 10খনমান দোকানত অভিযান চলাব বুলি ইতিমধ্যে জনাইছে